বড়োলেণ্ড শান্তি চুক্তিৰ 5 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এপছৰ সভাপতি দীপেন বড়োৰ নেতৃত্বত 12জনীয়া এটি সজাতি দলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এই আলোচনা বড়ো মাধ্যমৰ বিভিন্ন সমস্যাক লৈ 30 দফীয়া দাবী ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা ৰাজ্য চৰকাৰ উচ্চ স্তৰীয় বিষয়াৰো বৈঠকত অংশগ্ৰহণ বিটিআৰ শান্তি চুক্তিৰ 3.1 অনুচ্ছেদ অনুসৰি সীমা সম্প্ৰসাৰণ গাঁও অন্তৰ্ভুক্তি বিটিআৰ সমষ্টিৰ পুনৰ গঠনকে ধৰি বহুকেইটা বিষয়ে স্থান লাভ কৰিছে বৈঠকত ভূটানৰ জেলত আবদ্ধ হৈ থকা 6 গৰাকী এনডিএফবি সদস্যক মুকলি কৰি দিয়া প্ৰসংগত ভূটান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে এপছৱে বড়ো মাধ্যমৰ সকলো বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ উন্নতিকৰণৰ প্ৰসংগতো মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত স্থান লাভ কৰে বিপিএফ আৰু ইউপিপিএলৰ একত্ৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য এপছৰ সভাপতি দীপেন বড়োৰ আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত ইউপিপিএল আৰু বিপিএফ একত্ৰিত হ'বৰ বাবে পুনৰ আহ্বান এপছৰ সভাপতিগৰাকীৰ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য এপছৰ সভাপতিগৰাকীৰ বিটিআৰবাসীৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একত্ৰিত হ'বই লাগিব লগ কৰিব এপছৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কি বিষয় অকণমান কৈ দিব নিখিল বড়ো ছাত্ৰ সন্থাৰ 12জনীয়া সজাতি দল 4-6 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন আলোচনা হ'ব আৰু এই আলোচনাত দুইটা বিষয় মানে ৰাখিছোঁ প্ৰধান বিষয়টো হ'ল যে বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা 1ৰ পৰা 12লৈকে যিখিনি দফা তাত সন্নিৱিষ্ট আছে গোটেইখিনি দফা ৰূপায়ণৰ ক্ষেত্ৰত যেহেতু 5 বছৰ হ'বলৈ গৈ আছে সেই বিষয়টো আমি পুংখানুপুংখভাৱে আলোচনা কৰিম আৰু দ্বিতীয় বিষয়টো হ'ল যে বড়ো মাধ্যমক লৈ পেলাই বহুতো সমস্যা আছে সেই সমস্যা প্ৰায় 30 দফীয়া আমাৰ দাবী চনত আমি ৰাখিছোঁ সেই 30 দফীয়া দাবীৰ ওপৰত আজি পৰ্যালোচনা আলোচনা সমাধানৰ সূত্ৰ ওলোৱা হ'ব আৰু আমি আশাবাদী যে এই আলোচনা ফলপ্ৰসূ হ'ব ইয়াতে উচ্চস্তৰীয় সকলো বিষয়াসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিতিত যেহেতু আলোচনা হ'ব সকলোকে মাতা হৈছে আৰু বিটিআৰ শান্তি চুক্তিৰ যি 3.1 তাত সীমা সম্প্ৰসাৰণ গাঁও অন্তৰ্ভুক্ত আৰু বিটিআৰৰ যি সমষ্টি পুনৰ গঠন ডিলিমিটেশ্যন সেই বিষয়টো আমি আলোচনা কৰিম কাৰ্বি আংলঙৰ ST হিলৰ বিষয় বড়ো কছাৰীক মৰ্যাদা দিব লাগে আৰু ইয়াৰ লগতে বড়ো কছাৰী কাউন্সিলক পূৰ্ণাংগ মৰ্যাদা দিব লাগে গাঁও নটিফিকেশ্যন আৰু ইয়াত ডিলিমিটেশ্যনৰ কথা তাৰ মানে সমান্তৰালভাৱে মানে যোৱাকালি আপোনালোকে গম পাইছে যে ভূটানৰ পৰা 6 গৰাকী প্ৰাক্তন NDB সদস্যক ভূটান চৰকাৰে মুকলি কৰি দিছে ভাৰত চৰকাৰ ভূটান চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সকলোৰ ঐক্যবদ্ধ প্ৰচেষ্টা আৰু এপছুৱে প্ৰাক্তন NDBৰ আহ্বানত ভূটান চৰকাৰে সঁহাৰি জনাইছে আমি ভূটান চৰকাৰক ধন্যবাদ জনাইছোঁ কিন্তু এতিয়াও চেণ্ট্ৰেল জেলত যথেষ্ট আছে 60 গৰাকী লোক তাতে আছে তেওঁলোকক মুকলি আকাশলৈ আনিব লাগে আৰু মাৰ্টিয়াৰ পৰিয়ালক মানে এক্স গ্ৰেচিয়া দিব লাগে কেছ উইথড্ৰলৰ কথা সেই সকলো কথা আমি পুংখানুপুংখ আলোচনা কৰিম আৰু অহা পাৰ্লিমেণ্ট ছেশ্যন 2024 ডিচেম্বৰ মাহত আৰ্টিকল 280 125 এমেণ্ডমেণ্ট সংশোধনী বিধেয়কৰ দ্বাৰা বিটিআৰক যি এটা মানে 6 শিডিউল যি টেৰিটৰিয়েল কাউন্সিল তাক মানে অধিক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি আবেদন জনাম আৰু অলৰেডি আমি কেন্দ্ৰীয় চৰকাৰক সেইটো দাবী ৰাখিছোঁ ইয়াৰ বাদেও শিক্ষাৰ লগত জড়িত যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আছিল যে বিটিআৰত বড়ো মাধ্যম অসমীয়া মাধ্যম আন মাধ্যম বিটিআৰৰ বাহিৰত বড়ো মাধ্যম শিক্ষা অনুষ্ঠান প্ৰায় 1300 শিক্ষা অনুষ্ঠানক চৰকাৰী প্ৰাদেশিকৰণৰ কথা ইয়াৰ লগতে 101 মানে বড়ো মাধ্যমৰ হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা 35 টি গাৰ্ডেন মডেলৰ বড়ো মাধ্যমৰ মানে মডেল স্কুল স্থাপনৰ কথা বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছ আন বহুতো বিষয় আছে সেই বিষয়বিলাক আমি আজি আলোচনা কৰি মীমাংসাৰ সূত্ৰ ওলাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাম তেখেতক আমি আৰ্জি জনাম আৰু আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী আজিৰ আলোচনাই এটা ফল দিব আৰু ইতিবাচক এটা ৰিজাল্ট দিব বুলি আমি দৃঢ় অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ
সত্যৰ সন্ধানত অমৃত নিউজ।